কিন্তু এটোটো বিনামূলীয়া নহয় সাকি বিনামূলীয়া নহয় কিবা এটা কষ্টলি টকা দিব লাগে আপুনি শিকতেও টকা দিব লাগিব বাৰ্ছ লওঁতেও টকা দিব লাগিব এতিয়া মোৰ কথাটো হল ৰচনা বেগম ডাঙৰীয়ানী এতিয়া টকা দিব লাগিব যেহেতু এটো উপাৰ্জনৰ আহিলা নে মানুহক ভাল কৰাৰ মাধ্যম আপুনি কওকচোন পুনৰবাৰ কওঁ এক্সেস বাৰ্ছ হৈছে কেৱল মাত্ৰ এটা নমস্কাৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছো ইয়াৰ পূৰ্বে এটা ভিডিঅ'ত মই এক্সেস বাৰৰ এটা ভিডিঅ' আপোনালোকৰ বাবে আনিছিলো আৰু ৰচনা বেগম মোৰ সৈতে আজি আকৌ এবাৰ আছে স্বাগতম জনাইছো আকৌ এবাৰ হয় নমস্কাৰ নমস্কাৰ আৰু ৰচনা বেগম আছে মানে তেওঁ আগৰবাৰ ভিডিঅ'ত কৈছিলে তেওঁৰ স্বামীক কেনেধৰণে তেওঁ এই এক্সেস বাৰ্ছ দি থেৰাপি দি কেনেধৰণে কিছু পৰিমাণে পজিটিভ কৰিবলৈ সক্ষম হৈছিল আজি মই তেওঁৰ পৰা অলপ এক্সেস বাৰ্ছৰ কথা জানিম তেওঁৰ সৈতে আন একাংশ মহিলাও আছে এক্সেস বাৰ্ছনো কি আচলতে মই যিখিনি পঢ়িছো মই পঢ়াৰ পৰা মই এটা কথাই গম পাইছো যে এক্সেস বাৰ্ছ হৈছে এটা মানে থেৰাপি আৰু তাৰ বাহিৰে বেলেগ একো নহয় যেন মোৰ লাগিছে এইটো মোৰ কথা বাকি বিজ্ঞসকলে ক'ব পাৰিব যিসকলে জানে আৰু এক্সেস বাৰ্ছ কনচিয়াছনেছ বুলি নেটত চালে ওলায় এইটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা প্ৰতিষ্ঠান হয় LLC বুলি কোৱা আছে আৰু তাত নিৰ্দিষ্ট এটা বৰঙণি দি কোৰ্ছ কৰিব লাগে আৰু নিৰ্দিষ্ট কোৰ্ছ কৰাৰ পাছত তেওঁলোকক চাৰ্টিফিকেট দিয়ে আৰু তাৰ পাছত তেওঁলোকে ফেচিলিটেটৰ হয় বা তেনেধৰণৰ কিবা কিবি চাৰ্টিফিকেট আহৰণ কৰে এতিয়া ৰচনা বেগম ডাঙৰীয়ানী আপুনি ফেচিলিটেটৰৰ চাৰ্টিফিকেট সংগ্ৰহ কৰিলে বুলি গম পাইছো হয় অলপ এক্সেস বাৰ্ছৰ কথা কৈ দিয়কচোন কি দাবী কৰে আপোনালোকে এক্সেস বাৰ্ছটো একচুয়ালি আমি বিশ্বাস কৰো আৰু এক্সেস বাৰ্ছ হৈছে মাইণ্ড থেৰাপি অৰ্থাৎ স্পৰ্শ চিকিৎসক আৰু এক্সেস বাৰ্ছত মানে আপোনাৰ ধৰি লওক যিবোৰ মানে নতুন নতুন এনাৰ্জিবোৰ সেইবোৰ ক্ৰিয়েট কৰে আৰু নতুন ফৰ্চুনিটিজ মানুহৰ মনলৈ মানে আনে আৰু মানে ধৰি লওক আপোনাৰ যিকোনো সমস্যা মানে এক্সেস বাৰ্ছৰ জৰিয়তে মানে সেই সমস্যাবোৰ সমাধান কৰি দিয়ে এইটো সমস্যা সমাধান কৰে বুলি তেওঁলোকে দাবী কৰে কিন্তু সকলোৰে হয়তো সমস্যা সমাধান হয় নে নহয় মই 100% ক'ব নোৱাৰিম আৰু তেওঁলোকে শৰীৰৰ নিৰ্দিষ্ট অংশত টাচ কৰে টাচৰ জৰিয়তে হিলিং কৰে বুলি তেওঁলোকে দাবী কৰে ইয়াত বহু কেইগৰাকী বাইদেউ আছে মই তেওঁলোকৰ সৈতেও কথা পাতিম মই আপোনাৰ পৰা জানিব বিচাৰিছো এইটো এটা টাচৰ জৰিয়তে হোৱা চিকিৎসা বুলি আপোনালোকে দাবী কৰে যেহেতু মানে স্পৰ্শৰ জৰিয়তে আপোনালোকে পজিটিভনেছ ক্ৰিয়েট কৰিব পাৰে মানুহৰ শৰীৰত সঁচাকে পজিটিভনেছ ক্ৰিয়েট হয় নে বাৰু হয় সঁচাকে পজিটিভনেছ ক্ৰিয়েট হয় আমি ইয়াৰ ওপৰত খুবেই বিশ্বাস কৰোঁ ইয়াৰ আগত মই বাৰ্ছ সেশন লৈছিলোঁ সেশন লৈ বহুতখিনি পজিটিভ ৰিজাল্ট পালোঁ পোৱাৰ পিছত আজি ক্লাছটো কৰিলোঁ খুবেই ভাল লাগিছে নিজৰ বহুতখিনি পজিটিভ ৰিজাল্ট আহি আছে পাইছোঁ আমাৰ যিটো ব্ৰেইনত যিটো 32টা পইণ্টত থেৰাপি দিয়ে ইয়াৰ পৰা মানুহৰ বহুত সলিউশ্যন হয় আৰু মানে ই মানসিক প্ৰশান্তি দিয়ে খুবেই এটা ভাল সলিউশ্যন আৰু মানুহৰ নেগেটিভিটি বিলাক চেঞ্জ হৈ যায় মই ভিডিঅ'ত দেখিছো হাততো দিয়ে হাততো টাচ কৰে ভৰিতো টাচ কৰে হাতত পইণ্ট আছে আমি গুটেগিটা হাতত আৰু ভৰিত বডি কানেকশ্যন কৰি কেনে 32টা পইণ্ট মূৰত দি হাত অকল টাচ কৰি কেনে আমি ইয়াত সেশন দিওঁ আমাক দিলে এতিয়া আমি শিকি ললোঁ আজি ক্লাছটো কৰিলোঁ ভাল লাগিছে ইয়াৰ পৰা বহুত পজিটিভ ৰিজাল্ট পাইছোঁ আমি ঠিক আছে বাৰু এগৰাকী মানে আমাৰ জ্যেষ্ঠ বাইদেউ আছে শিক্ষয়িত্ৰী বাইদেউ আপোনাৰ নামটো মোৰ নাম অনুপমা দাস বাইদেউ কওকচোন আপুনি কি পাইছে ময়ো খুবেই ভাল পাইছোঁ প্ৰথমতে আমি সেশনে ল'ব আহিছিলোঁ আহি আমাৰ যেতিয়া লাইফৰ অলপ হ'লেও ইমপ্ৰুভ পাইছোঁ পোৱাৰ পিছত আমি আকৌ আজি ক্লাছটো কৰিলোঁ আজি চাৰ্টিফিকেট পালোঁ আমি এতিয়া প্ৰেক্টিশ্যনাৰ হৈ গ'লোঁ আমিও আনক বাৰ্ছ দিব পৰা হৈ গ'লোঁ এতিয়া এই চাৰ্টিফিকেটখন ক'ৰ পৰা লৈছে সংগ্ৰহ কৰিছে এতিয়া আমাক ৰচনা বেগমে সংগ্ৰহ কৰি দিছে তেখেতটো ফেচিলিটেটৰ তেখেতেই হেৰি কৰিব পাৰিব গতিকে আৰু তেখেতক ধন্যবাদ দিছোঁ আমাক এইটোতো বিনামূলীয়া নহয় চাগে বিনামূলীয়া নহয় কিবা এটা কষ্টলি টকা দিব লাগিব আপুনি শিকতেও টকা দিব লাগিব বাৰ্ছ লওঁতেও টকা দিব লাগিব এতিয়া মোৰ কথাটো হ'ল ৰচনা বেগম ডাঙৰীয়ানী এতিয়া টকা দিব লাগিব যেহেতু এইটো উপাৰ্জনৰ আহিলা নে মানুহক ভাল কৰাৰ মাধ্যম আপুনি কওকচোন এইটো এটা উপাৰ্জনৰো আহিলা হয় আৰু মানুহকো পজিটিভনেছ আনাত সহায় কৰা হয় আৰু কিন্তু আমি চিকিৎসক নহয় দেই নিশ্চয় এইটো বৰ ভাল কথা কৈছে এওঁলোক চিকিৎসক নহয় চিকিৎসকে চিকিৎসকৰ কাম কৰিব এওঁলোকে মাত্ৰ এটা পজিটিভনেছ ক্ৰিয়েটহে কৰাব পাৰে আৰু সেই পজিটিভনেছ ক্ৰিয়েট কৰি আপোনাৰ জীৱনত হয়তো আপোনাক সদৰ্থক হ'বলৈ শিক্ষা দিব পাৰে বা সদৰ্থক হ'বলৈ শিকাব পাৰে সেইটোৱে মূল কথা আজি তেওঁ যিহেতু চাৰ্টিফিকেট পালে ফেচিলিটেটৰ হ'ল আৰু বাকীসকলকো এতিয়া যিবোৰ মানপত্ৰ আছে সেইবোৰ প্ৰদান কৰা হৈছে কিন্তু মই পুনৰবাৰ কওঁ এক্সেস বাৰ্ছ হৈছে কেৱল মাত্ৰ এটা এক্সেস বাৰ্ছ কনচিয়াছনেছ তেওঁলোকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা এইটো কণ্ট্ৰল কৰে LLC হয় তেওঁলোকেও ইয়াক এটা ব্যৱসায়ৰ মাধ্যম হিচাপে চলাই আছে লগতে মানুহৰ মাজত পজিটিভনেছ ক্ৰিয়েট কৰাটো কাম কৰি আছে